নিৰ্বাচনটো কণ্ডাক্ট কৰিছিল লোকসভাত ইমান ভাল লগা নাছিল এইবাৰ ইমান ভাল লাগিছে বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়া কেণ্ডিডেট হোৱাৰ কাৰণে গোটেই কংগ্ৰেছী বন্ধুসকল পদত থকা পঞ্চায়ত প্ৰতিনিধি জিলা পৰিষদ কনটেষ্টিং এমএলএ কেণ্ডিডেট এনএসআই যুৱ মণ্ডল ব্লক জিলা প্ৰতিদিনে একদম হুৰাহুৰি কৰি এআইডিএফত যোগদান কৰি আছে আৰু কথা এটাই এই ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল এই কাজিৰঙাৰ গড়ক সুৰক্ষা দিব পৰা নাই আমাক কি দিব ইয়াৰ বিৰুদ্ধে একেদখলে মাত মাতিব এআইডিএফৰ এই কাম কৰিব তেখেতৰ কিছুমান এআইডিএফ দলত যোগদান কৰিছে কিছুমানে কৈছে ৰকিবুলক হৰুৱাই দলত থাকি হৰুৱাব নোৱাৰো বিশ্বাসঘাতকতা বুজাই তেখেতক হৰুৱাৰ পিছত আমি আকৌ কোন দলত যাম পিছত সিদ্ধান্ত লম ৰকিবুল হুছেইন ডাঙৰীয়া ইমান ইয়াত মুখ থেকেচা খাব কাৰণ ধৌবুৰী লোকসভাৰ ভোটাৰ ৰাইজে তেখেতৰ প্ৰতি ইমান নাৰাজ অন্য দলৰ আছে কংগ্ৰেছ কৰ্মী বন্ধুসকলে এটাও তাক ভোট নিদিয়ে प्रदेश कांग्रेस कमिटिर जिबिलाक जेनारेल सेक्रेटारी अमुक अमुक विषयबबीया मोको फोन करी आछे बेलेग बेलेग व्यक्तिक फोन करी आछे रकिबुलर भोटर व्यवधान किमान हबो 5 लाखत हारिब ने नाई एटाई तेखेतসকলৰ टेंशन आरो जिबिलाक टिप्स आछे मैं इमान कथा केनेকৈ पाई आछो प्रदेश कांग्रेस असम प्रदेश कांग्रेस कमिटिर जिबिलाक पार्टीर नेता आछे तेखेतসকলে रकिबुलर भिडिओ बिलाक मक साप्लाई दि आछे रकिबुलर कुकर्म बिलाक कबलै दि आछे मैं तो हिंदी तेखेतक कबलै देखा नाई मोर ओसरत तेखेतर 27 सेकेंडर एटा भिडिओ आछे भिडिओটো मैं आपनालोকক শুনাব পাৰো কিমান হিন্দি ভালকৈ কয় জানি লওক আহি উঠিব মই এই কাৰণে কৈছিলো আজি কালাহাটৰ এখন মিটিংত ৰাইজক অনুৰোধ কৰিছো যদি এআইডিএফক বেয়া পাইছে ভোটটো অথলে নিদিও ৰকিবুল হুছেইন ডাঙৰীয়া হাৰাটো ফাইনাল তো এই ভোটটো ৰকিবুল হুছেইন কংগ্ৰেছৰ দুটা কথা আছে এটা তেখেতৰ লিঙ্গুইস্টিক প্ৰবলেম আছে তেখেতে আবলিলভাৱে ইংৰাজী ক'ব নোৱাৰে বক্তব্য দিয়াৰ মতো ইংৰাজী নাজানে তেখেতে উর্দু ভালকৈ নাজানে তেখেতে হিন্দি ক'ব নোৱাৰে গতিকে গ্যালারিত যাই বহি থাকিব লাগিব তাতকৈ যদি আৰু এটা তাৰ প্ৰবলেম আছে কংগ্ৰেছৰ বিহাৰৰ এজন সাংসদে কৈছিল ইয়াত সিদ্দিক আহমেদ ডাঙৰীয়া তাৰ এক্সাম্পল ইয়াত শেৰমান ভাই তেখেত বিধায়ক তেখেত এক্সাম্পল কংগ্ৰেছত মাইনৰিটিৰ সমস্যাৰ কথা যদি পাৰ্লিয়ামেণ্টত কয় বিধানসভাত কয় হিন্দু ভোট মাইনাস হয় কাৰণে ৰকিবুল হুছেইন তো ভাষাৰ প্ৰবলেম আছেই আৰু কংগ্ৰেছ হিচাপে ক'ব নোৱাৰিব যাৰ কাৰণে কৈছে ভোট নষ্ট নকৰি শুকুৰালৈকে আপোনালোক ভোট দিব তথাপিও ভুলে ভালে ই পাৰ্লিয়ামেণ্টত গলে দুইটা কথা কোৱাৰ কাৰণে চেষ্টা কৰিব কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া কৰিব নোৱাৰে ক'ব নোৱাৰে গ্যালারিত হৈ থাকিব লাগিব ৰকিবুল হুছেইন বলে দেৱালৰ কৰে নিৰাপত্তা দিব এইজন ব্যক্তি কি কম এতিয়া হাই উঠে যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মোৰ বন্ধু জিকক জিকিলে ভালে পাম অন্তত কাজিৰঙাৰ জন্তুকেইটা সুৰক্ষিত থাকিব যিজন কাজিৰঙাৰ জন্তু সুৰক্ষা দিব পৰা নাই বিটিএটিৰ গোষ্ঠী সংঘৰ্ষত যত মাইনৰিটিৰ ঘৰ বাৰী পুৰি সৰকাৰ কৰি দিছিলে সেই সময়ত ই পলায়ন কৰিছে লণ্ডনত যাই অলিম্পিক খেল চাবলৈ গৈছে সেইজনক মই ফোন কৰিছিলো যে এটা সাবতগ্ৰামৰ পশ্চিম ফালে এটা ইনসিডেন্ট হৈ আছে বলক তেখেত কোকৰাঝাৰত মোক কৈছে মই যাই উগ্ৰপন্থীৰ গুলি খাম পুলিচ প্ৰশাসন তেখেতৰ লগত ইনচাৰ্জ মন্ত্ৰী আসামৰ সুপাৰ পাৱাৰ মন্ত্ৰী এইজন এতিয়া কেনেকৈ নিৰাপত্তা দিব ইমান ভয়াতুৰ ব্যক্তি মোৰ লাইফত মই কত দেখা নাই মই আৰু আজি যেটা কথা কম এই কথাবিলাক মই তৰুণ গগৈ ছাৰক কৈছিলো 2013 চনৰ কথা যে স্যার এনেকুৱা ৰকিবুল হুছেইন গাৰ্জিয়ান মন্ত্ৰী তেখেতে পিএনআৰডি মিনিষ্টাৰ মই জিলা পৰিষদ চেয়াৰম্যান তেখেতৰ এই কৰ্ম কৈছে ৰকিবুলৰ লগত তোমাৰ তো দুশ্মনী থাকিব নালাগে ই চামুগুৰিৰ তুমি ধৌবুৰীত তো কৈছে স্যার এনেকুৱা কৰি আছে ই মোক এইখিনি কৈছিল তাক পইচা লাগে জিলা পৰিষদৰ কমিশন মই পইচা নাখাও কৰ পৰা দিম যাৰ কাৰণে মোৰ লগত লাগিছে আৰু তেতিয়া সিএমএ মোক ধমক দিছে যে এইটো হ'ব নোৱাৰে তেতিয়া কৈছে স্যার মোক ধমক দিলে কি হ'ব গোটেই পৃথিৱীত 200 কোটি জনসাধাৰণ আছে তাৰ ভিতৰত যদি তিনিটা ব্যক্তি বাছা যায় ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ জন 1 নম্বৰত পৰিব বাকি 2 নম্বৰ 3 নম্বৰ ক'ত পৰিব নাজানো এইটো ইমান বেয়া মানুহ মই তৰুণ গগৈ ছাৰক কৈছিলো স্যার যেই থাকিলে আপোনালোক খুদিব পাৰিলে আজি কংগ্ৰেছ একমাত্ৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে আজি টিকট লৈছে প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ ব্যক্তিসকলে বিজনেছ কৰি ইয়াত ইণ্ডাষ্ট্ৰি নাই ব্যৱসায় বাণিজ্য নাই পইচা ইনকাম কৰিছে ই এতিয়া কৈ আছে এটা কনস্টিটুৱেন্সিত ইয়াত 5 জনক এমএলএ টিকট দিব 5 জনকে পৃথকৈ মাতি লৈ কৈছে তোমাৰ টিকট ফাইনাল ইয়াক কৈছে তোমাৰ টিকট ফাইনাল জিলা পৰিষদৰ মেম্বাৰৰ টিকট গোটেই অসমত 5000 নাই 5000 ওপৰত ইতিমধ্যে বিক্ৰী কৰিল ধুবুৰীত গোটেই লোকসভাত এই জিলা পৰিষদৰ টিকট দিব এই কাৰণে ইলেকশনত খৰচ কৰিব দিছে কেশৰ লৈ আছে মিটিংও চলাব দি আছে অফিস গোটেইখিনি চলাব দি আছে এক পইচা আজিলৈকে দিয়া নাই ব্যৱসায় আৰম্ভ হৈছে যাৰ কাৰণে কালি আবুল মিয়া আলতাফ হোসেন ডাঙৰীয়া জিলা পৰিষদৰ উপসভাপতি
ছাবানা বাইদেউ কনটেষ্টিং কেণ্ডিডেট, তেখেতসকলে মিডিয়াত দিছিল, কালি মোৰ লগত মিটিং কৰিছিল। তেখেতসকলে কৈছিল ইয়াত ই কমিশ্যন ল'বলৈ আহিছে, পইচা খৰচ নকৰে, সব কংগ্ৰেছীৰ পকেটৰ পৰা পইচা লৈ ই যাই আকৌ প্ৰপাৰ্টি কটবা কৰিব। মই ধুবুৰী লোকসভা সচেতন ভোটাৰ ৰাইজৰ ওচৰত মই আপিল কৰিছো, প্ৰাৰ্থনা কৰিছো, যেহেতু আজমল সাহেব এজন শক্তিশালী ব্যক্তি, পাৰ্লিয়ামেণ্টৰ কথা ভালকৈ ক'ব পাৰে, আমাৰ সমস্যাৰ কথা তেখেতে উল্লেখ কৰিব পাৰে। মই আশা কৰিম 21.5 লাখ মাইনৰিটিৰ ভোটৰ ভিতৰত হিন্দু সম্প্ৰদায়ৰ ভোটো বিচাৰিম। তেখেতসকলে ৰকিবুলক ভোট দি দিয়ে, জাভেদ ইছলাম জিকিব নোৱাৰে, তেখেতসকলে ভোট দিব। আৰু মোক কৈছে যোগাযোগ চলি আছে, আজমল সাহেবৰ এটা বস্তু ভাল পাইছে, শিক্ষাৰ প্ৰতি যি ইচ্ছা, যি শিক্ষাখণ্ডক ই ভালকৈ কৰি আছে, তাৰ কাৰণে হিন্দু সমাজে ভোট দিব। আৰু মই ধুবুৰী লোকসভাৰ ভোটাৰ ৰাইজক মই কাঠৰভাৱে আহ্বান জনাইছো, ৰকিবুলৰ ভোটৰ বাক্স খালী কৰি মিনিমাম 10 লাখ ভোটত তাক হৰুৱাব লাগে, নহ'লে মই কষ্ট পাম। মই ইতিমধ্যে ক্লিয়াৰ কৰিছে, এইজন মানুহৰ অকণো লাজ শৰম নাই, তাৰ কথা আৰু মোক ক'বলৈ দুখো লাগে, ঘৃণাও লাগে। কাৰণ যাৰ কোনো কেপাচিটি নাই, যি মোৰ কথাৰ উত্তৰে নিদিয়ে। মইতো এতিয়াও আজিও কওঁ, ই 2008 চনত ধুবুৰী ফুলবাৰীৰ ব্ৰিজ ই চেংচন কৰা কপিটো দেখাক, মই আজি বিধায়ক পদ এৰি দিম। আজমল ডাঙৰীয়াক কম, ৰকিবুল যদি ইমান মন্ত্ৰী নাথাকোতে গভৰ্ণমেণ্ট বিজেপিৰ ই ব্ৰিজ চেংচন কৰিব পাৰে, এইজনক লোকসভাৰ হিচাপে নিৰ্বাচিত কৰিলে বহুত কাম হ'ব। তেখেত কোনো পৰ্যায়ে এই অৰ্ডাৰটো দেখাব নোৱাৰে, গোটেই মিছা কথা। আৰু বিভিন্ন যিখিনি মিছা কথা কৈছে তাৰ মই কাউণ্টাৰ